প্ৰিয় অনুৰাগীসকল, কালি অনুষ্ঠিত হৈ যোৱা ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ যি হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট, LDA, ষ্টেটিষ্টিকেল ক্লাৰ্ক, কম্পিউটাৰ আদি পোষ্টৰ সম্পূৰ্ণ 100টা কুৱেশ্যনৰ এনচাৰ কিখিনি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ, যি 100% শুদ্ধ হয়। আহকচোন আপোনালোকে কিমান পাব সেইটো চেক কৰি চাওক। আৰু সকলো অসম চৰকাৰৰ এক্সামৰ এনচাৰ কিবোৰ পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। প্ৰথম কুৱেশ্যনটো জিকে ছেকশ্যনৰ আছিলে, সেইটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি। তাৰ শুদ্ধ এনচাৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন নম্বৰ চি। তেনেকৈ 5 নম্বৰ কুৱেশ্যনটো চাওক, ইন হুইচ ইয়েৰ কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ ষ্টাৰ্টেড, সেইটো হৈছে অপশ্যন নম্বৰ ডি 1942। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হু ডিফিটেড পৃথ্বীৰাজ চৌহান এট দ্য ছেকেণ্ড বেটেল অফ টেৰাইন, সেইটো হৈছে অপশ্যন নম্বৰ বি মহম্মদ ঘড়ী। সেনেকৈ 6 নম্বৰ কুৱেশ্যনটো হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট ইন আৱাৰ ছলাৰ ছিষ্টেম, সেইটো হৈছে মাৰ্কিউৰি। এইটো আপোনালোকৰ যি মৰ্ণিং এক্সামটো হৈছিলে তাতো আহিছিলে ছেম টু ছেম কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যনটো দ্য ফেমাছ মতি মছজিদ ইন দ্য আগ্ৰা ৱাজ বিল্ড বাই হুইচ অফ দ্য ফলোয়িং কিং, এইটো হৈছে শ্বাহজাহান, যিটো আগ্ৰা ফৰ্ট বুলি কয়। তো 7 নম্বৰ কুৱেশ্যনটো হোৱাট ইজ দ্য মেকমোহন লাইন, এইটো আমি সকলোৱে জানো যে অপশ্যন নম্বৰ চিটো হ'ব বাউণ্ডেৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনাটো মেকমোহন লাইন কয়। তো 4 নম্বৰ কুৱেশ্যনটো চাওক, দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ফাউণ্ডেড বাই, সেইটো হৈছে দ্য মাৰ্চেণ্ট অফ লণ্ডন। এইটো ফাৰ্ষ্ট হাফতো আহিছিলে কুৱেশ্যনটো, ছেম কুৱেশ্যন আহিছে ছেকেণ্ডত। তো 8 নম্বৰ কুৱেশ্যনটো হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইজ লংগেষ্ট, সেইটো হৈছে নাইল ৰিভাৰ। আৰু এই নাইল ৰিভাৰ আপোনাৰ নৰ্থ ইষ্ট আফ্ৰিকাত আছে। এনেকৈ 9 নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰিয়া, তাৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি ভিয়েনা। এনেকৈ 13 নম্বৰ কুৱেশ্যনটো হু ডিছকভাৰ দ্য চাউথ প'ল, এইটো ফাৰ্ষ্ট এক্সাম যোনটো হৈছিলে তাৰ সেই এক্সামটোতো আহিছিলে, সেইটো হৈছে অপশ্যন নম্বৰ এ এমাণ্ডছেন। তো 10 নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰেচাৰ ইন দ্য ৱৰ্ল্ড, সেইটো হৈছে ব্লু হুৱেল। 14 নম্বৰ কুৱেশ্যনটো হুইচ অফ দ্য ফলোয়িং ইজ নট এ চি পৰ্ট অফ ইণ্ডিয়া, সেইটো হৈছে মাইচুৰ, কাৰণ কোচিটো আছে আপোনাৰ কেৰেলাত, সেনেকৈ ওখাটো আছে গুজৰাটত আৰু ভাগনগৰটো আছে গুজৰাটত। এনেকৈ 11 নম্বৰ যদি কুৱেশ্যনটো চাই, সেইটো হৈছে হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ ন'ন এজ দ্য লেণ্ড অফ দ্য ৰাইজিং ছান, এইটো আমি সকলোৱে জানো যে অপশ্যন নম্বৰ চি জাপানক কয় লেণ্ড অফ ৰাইজিং ছান। তো 15 নম্বৰ কুৱেশ্যনটো খাজুৰাহো ইজ ছিটুৱেটেড ইন, সেইটো হৈছে মধ্যপ্ৰদেশ, অপশ্যন নম্বৰ চি। তো 12 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ অফ ৱাটাৰ বডি কানেক্ট মেডিটেৰিয়ান চি উইথ ৰেড চি, সেইটো হৈছে চুৱেজ কেনেল, অপশ্যন নম্বৰ চি। 16 নম্বৰটো নামদফা নেশ্যনেল পাৰ্ক ইজ ছিটুৱেটেড ইন, এইটো হৈছে অৰুণাচল প্ৰদেশ, অপশ্যন নম্বৰ বি। তাৰপৰা 17 নম্বৰ হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনিচেফ ছিটুৱেটেড, সেইটো হৈছে অপশ্যন নম্বৰ বি নিউয়ৰ্ক। তাৰপৰা ইউনিচেফৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যন ইণ্টাৰনেশ্যনেল ইমাৰ্জেঞ্চি ফাণ্ড। তাৰ 22 নম্বৰ কুৱেশ্যনটো হু ৱাজ ৱেল ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী, সেইটো হৈছে খান আব্দুল গফৰ খান, আৰু আমি সকলোৱে জানো যে তেখেতক বাদশ্বাহ খান বুলিও জনা যায়। 18 নম্বৰ কুৱেশ্যনটো হু ৰট দ্য বুক এ পেছেজ টু ইণ্ডিয়া, তাৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি E.M. ফৰষ্টাৰ। সেনেকৈ 19 নম্বৰটো চাওক, দ্য কমনৱেলথ গেমছ ইজ হেল্ড এভৰি ইয়াৰ, সেইটো হৈছে 4 yearsৰ ভিতৰত হয়। আৰু এই এনেকুৱা গেমছ কুৱেশ্যনটো আপোনালোকৰ যি RRB এক্সাম হৈ আছে তাৰতো আহিছিলে গেমছৰ ওপৰত বা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। চ' 23 নম্বৰটো কুৱেশ্যন চাওক, হুৱেন ইজ দ্য ডক্টৰ্ছ ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া, তাৰ এনচাৰটো হ'ব 1 জুলাই। সেনেকৈ 24 নম্বৰটো ডিউমাৰ ইজ দ্য লোৱাৰ লেজিছলেটিভ হাউচ অফ, অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ, ৰাছিয়া। তো দ্য কলিংগ প্ৰাইজ ইজ গিভেন এভৰি ইয়েৰ ফৰ পপুলাৰাইজেশ্যন অফ ছায়েন্স বাই, এইটো 20 নম্বৰ কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব ইউনেস্কো, অপশ্যন নম্বৰ চি। 21 নম্বৰটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট উমেন টু গ' ইন টু দ্য স্পেচ, এইটো হৈছে ভেলেণ্টিনা টেৰেস্কোভা। 25 নম্বৰ কুৱেশ্যনটো হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ বাংলাদেশ, এইটো হৈছে ৱাটাৰ লিলি, অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ এনচাৰ। তেনেকৈ 26 নম্বৰটো চাওক, দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফ্ল'ৰিঞ্চ মষ্টলি বিটুইন, এইটো অপশ্যন নম্বৰ বিটো হ'ব 2500 BC এণ্ড 1700 BC ভিতৰত। 30 নম্বৰ কুৱেশ্যনটো হু লেড দ্য ৰাজপুত ইন দ্য বেটেল অফ হালদিঘাটী, সেইটো হৈছে ৰাণা প্ৰতাপ। আৰু ৰাণা প্ৰতাপে কাক হৰাইছিলে, আকবৰক হৰাইছিলে বেটেল অফ হালদিঘাটীত। তো 27 নম্বৰ এম্পেয়াৰ অশোকা ৱাজ দ্য মষ্ট ফেমাছ কিং অফ, অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ এনচাৰ মৌৰ্য ডাইনেষ্টি। তেনেকৈ 31 নম্বৰ কুৱেশ্যনটো হুইচ প্লেনেট অফ আৱাৰ ছলাৰ ছিষ্টেম ইজ নিয়েৰেষ্ট টু ছান, সেইটো হৈছে মাৰ্কিউৰি, অপশ্যন নম্বৰ চি। আৰু মাৰ্কিউৰিটো হৈছে স্মলেষ্ট প্লেনেট, যোনটো ফাৰ্ষ্ট হাফত আহিছিলে কুৱেশ্যনটো স্মলেষ্ট প্লেনেট। 28 নম্বৰ কুৱেশ্যনটো চাওক, দ্য ছেকেণ্ড বেটেল অফ পানিপট ৱাজ ফাউট ডুৰিং দ্য ৰেইন অফ, সেইটো হৈছে অপশ্যন নম্বৰ চি আকবৰ। তেনেকৈ 32 নম্বৰটো হৈছে দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ অৰিজিনেট ফ্ৰম দ্য লেক মানসৰোবৰ, অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ এনচাৰ। 29 নম্বৰ কুৱেশ্যন, দ্য মেইন অবজেক্টিভ অফ খিলাফত মুভমেণ্ট ৱাজ টু ৰিষ্ট'ৰ দ্য কেলিফ অফ অটোমান কেলিফেট টু হিজ ফৰ্মাৰ পজিশ্যন, এইটো অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ এনচাৰ।
এনেকৈ 33 নম্বৰটো হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱৰ্ল্ড ডিপেষ্ট লেক এইটো আমি সকলোৱে জানো যে বৈকাল লেক য'ত ৰাছিয়াত আছে এইটো সকলোতকৈ ডিপেষ্ট লেক 34 নম্বৰ কুৱেশ্যনটো চাওক হুইচ অফ দ্য ফলোয়িং ইজ দ্য হায়েষ্ট পিক অফ কাৰাকোৰাম ৰেঞ্জ এইটো হ'ব K2 গডউইন অষ্টিনটো হৈছে হায়েষ্ট পিক অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ এনচাৰ এনেকৈ 38 নম্বৰটো হুৱেৰ ইজ দ্য ফেমাছ পাৰ্ক হাইড পাৰ্ক লোকেটেড এইটো ক'ত আছে লণ্ডনত আছে ইংলেণ্ডৰ অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ এনচাৰ তেনেকৈ 39টো পানামা কেনেল লিংকছ হুইচ অফ দ্য ফলোয়িং টু ৱাটাৰ বডিজ সেইটো হৈছে আটলাণ্টিক অচিন এণ্ড পেচিফিক অচিন অপশ্যন নম্বৰ বি আৰু 35 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি ইউজ ইন আৰ্জেণ্টিনা এইটো হৈছে অপশ্যন নম্বৰ বি পেছ' চ' আপোনালোকে কাৰেঞ্চিসমূহ অহা দেখিবলৈ পোৱা গৈছে 40 নম্বৰ কুৱেশ্যনটো হু ডিছকভাৰ দ্য ল অফ প্লেনেটাৰী ম'শ্যন ইন 1609 সেইটো হৈছে কেপলাৰ তেনেকৈ যদি 36 নম্বৰটো চাই হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট হট ডিজাৰ্ট এইটো অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ এনচাৰ চাহাৰা যিটো ফাৰ্ষ্ট হাফতো আহিছিলে এই কুৱেশ্যনটো তাৰপিছত 41 নম্বৰ কুৱেশ্যনটো দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই সেইটো হৈছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অপশ্যন নম্বৰ ডি 37 নম্বৰ কুৱেশ্যন হৈছে হুইচ ৰিভাৰ ইজ ন'ন এজ য়েল্ল' ৰিভাৰ সেইটো হৈছে হোৱাংহি আৰু এই হোৱাংহিখন আপোনাৰ চাইনাৰ ছেকেণ্ড লংগেষ্ট ৰিভাৰ হয় তাৰপিছত 42 নম্বৰ কুৱেশ্যন দ্য টাৰ্ম অফ লোকসভা ইজ 5 years অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ তেনেকৈ 43 নম্বৰটো যদি চাই হোৱেন ডিড দ্য ইউনাইটেড নেশ্যন অফিচিয়েলি কেম ইন টু এক্সিষ্টেঞ্চ সেইটো হৈছে 24 অক্টোবৰ 1945 অপশ্যন নম্বৰ বি তাৰপিছত দ্য চুৱেডলিং কাপ ইজ এছ'চিয়েটেড উইথ সেইটো অপশ্যন নম্বৰ চিটো হৈছে টেবুল টেনিছৰ লগত এই কাপটো জড়িত 44টো হৈছে হুইচ অফ ইণ্ডিয়ান কিং ৱাজ অলছ' ন'ন এজ নেপলিয়ন অফ ইণ্ডিয়া এইটো হৈছে অপশ্যন নম্বৰ ডি সমুদ্ৰগুপ্ত 48 নম্বৰটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ছুইম এক্ৰছ দ্য ইণ্ডিয়ান ইংলিছ কেনেল সেইটো হৈছে মিহিৰ সেন অপশ্যন নম্বৰ বি তাৰপিছত হু ৰাইট দ্য বুক দেৱদাস সেইটো হৈছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায় অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ এনচাৰ সেনেকৈ 49 নম্বৰ কুৱেশ্যনটো মাৰ্টিজ ডে ইন ইণ্ডিয়া ইজ অবজাৰ্ভ অন 30 জানুৱাৰী অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ এনচাৰ তাৰপিছত চাওক গান্ধীজী টুক আউট দ্য ফেমাছ দাণ্ডি মাৰ্চ ইন প্ৰটেষ্ট এগেইনষ্ট চল্ভ ল অপশ্যন নম্বৰ বি তো নেক্সট কুৱেশ্যনটো হোৱাট ইজ দ্য ইৰানিয়ান পাৰ্লিয়ামেণ্ট ন'ন এজ মজলিছ অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ এনচাৰ ডিউমাটো হৈছে আপোনাৰ ৰাছিয়াৰ চ' 51 নম্বৰ কুৱেশ্যনটো যদি চাই দ্য স্মল বেটছ কেন ফ্লাই ইন দ্য ডাৰ্ক উইথ দ্য গাইডেঞ্চ অফ আল্ট্ৰাছনিক চাউণ্ড ৱেভ জেনেৰেটেড বাই দ্য ডেম অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ এনচাৰ সেনেকৈ 54 নম্বৰটো যদি কুৱেশ্যন চাই -40 ডিগ্ৰী ইজ ইকুইভেলেণ্ট টু অপশ্যন নম্বৰ ডিটো হ'ব -40 ডিগ্ৰী ফাৰেনহাইট যদি এইটো আপোনালোকে যদি কেলকুলেট কৰি চাই -40 ডিগ্ৰীৰ লগত আপুনি 9/5 যদি ইনটু কৰি দিয়ে আৰু +32 কৰি দিয়ে তেতিয়া এই -40 ডিগ্ৰীটো ওলাব তো 52টো হৈছে হোৱাই ইজ দ্য ফ্লেছ অফ লাইটিং চিন বিফৰ দ্য চাউণ্ড অফ থাণ্ডাৰ ইজ হাৰ্ড সেইটো হৈছে বিকজ লাইট ট্ৰেভেলছ ফাষ্টাৰ দেন চাউণ্ড অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ 55টো হৈছে হেপাটাইটিছ ইজ এ ডিজিজ অফ এইটো আমি সকলোৱে জানো যে লিভাৰৰ ডিজিজ হয় হেপাটাইটিছ অপশ্যন নম্বৰ এ 53 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ ৰেছপনচিবল ফৰ ক্লটিং অফ ব্লাড সেইটো হৈছে প্লেটলেটছ ৰেছপনচিবল হয় অপশ্যন নম্বৰ বি তো লিভাৰ চিক্ৰেটছ কি চিক্ৰেটছ কৰে বাইল চিক্ৰেটছ কৰে লিভাৰে যি ফেট ডাইজেশ্যন কৰাত সহায় কৰে বাইলে এনেকৈ 57 নম্বৰ হৈছে এণ্ডক্ৰাইন গ্লেণ্ডছ ডু নট হেভ ডাক্টছ 60 নম্বৰ কুৱেশ্যনটো হুইচ অফ দ্য ফলোয়িং ইজ নট এ ট্ৰু এবাউট ডাইথাইল ইথাৰ এইটো হৈছে ইট ৰিকুইজ বেচিছ 58 নম্বৰ কুৱেশ্যন হৈছে ভিটামিন B1 ডিফিচিয়েঞ্চি লিডটো আমি সকলোৱে জানো যে বেৰি আৰু এই ভিটামিনৰ ডেফিচিয়েঞ্চি বহুত কুৱেশ্যন আহিবলৈ পোৱা দেখিবলৈ গৈছে যে ফাৰ্ষ্ট হাফতো এনেকুৱা কুৱেশ্যন আহিছিলে এনেকৈ 61 নম্বৰ কুৱেশ্যনটো হৈছে পিটুইটাৰী গ্ল্যান্ড ইজ এ পাৰ্ট অফ এণ্ডক্ৰাইনেল ছিষ্টেম তো 59 নম্বৰ কুৱেশ্যনটো যদি চাই দ্য কেমিকেল চিম্বল অফ কপাৰ ইজ CU অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ আৰু ৰেড ব্লাড চেলছ আৰ প্ৰডিউচ ইন দ্য বন মেৰ অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ তো স্কাৰ্ভি ইজ কজ বাই এইটো চাওক আকৌ এটা আহিলে ভিটামিনৰ ডেফিচিয়েঞ্চি এইটো হৈছে অপশ্যন নম্বৰ চি ভিটামিন চি ডেফিচিয়েঞ্চি সেনেকৈ হোৱাট ইজ দ্য কেমিকেল নেম অফ লাফিং গেছ এইটো হৈছে নাইট্ৰাছ অক্সাইড অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ এনচাৰ ইনফ্লুৱেঞ্জা ইজ এ ডিজিজ কজ বাই ভাইৰাছ অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ সেনেকৈ 16 নম্বৰটো হৈছে হোৱাট ইজ ট্ৰেন্সফৰ্মাৰ ইট ইজ এ ইলেক্ট্ৰিকেল এপাৰেটাছ টু কনভাৰ্ট হাই ভল্টেজ টু ল' এণ্ড ল' ভল্টেজ টু হাই অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ এনচাৰ সেনেকৈ দ্য নিউটন ইজ এ SI ইউনিট অফ ফ'ৰ্চ নিউটন ইজ ইউনিট অফ ফ'ৰ্চ চেলিভা কনভাৰ্ট ষ্টাৰ্ছ ইনটু মেল্টছ চুগাৰ অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ সেনেকৈ কেমিকেল চিম্বল অফ আইৰণ হৈছে Fe অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ
তো 70 নম্বৰটো হৈছে নাৰ্ভ চেলছ আৰ কল, সেইটো হৈছে নিউৰন, অপশ্যন নম্বৰ এইটো শুদ্ধ এনচাৰ। 73 নম্বৰ কমপ্লিট দ্য ফলোয়িং ইংলিছ প্ৰভাৰ্ব উইথ দ্য কাৰেক্ট অপশ্যন, বেগাৰ্ছ কেনট বি চুজাৰ্ছ, এইটো অপশ্যন নম্বৰ ডি। এই ছেকশ্যনটো হৈছে ইংলিছ ছেকশ্যন, এতিয়া মই ইংলিছ ছেকশ্যনৰ গোটেই কুৱেশ্যনখিনি আপোনাক কৈ যাম এনচাৰখিনি। 71 নম্বৰটো হৈছে দ্য চিননিমছ অফ ৰিকেলচিট্ৰেণ্ট ইজ, এইটো হৈছে অবষ্টিনেট, অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। সেনেকৈ 74 নম্বৰটো হৈছে হোৱাট ইজ দ্য য়ং ওৱান অফ ইগল কল, সেইটো হৈছে ইগলেট, অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ এনচাৰ। সেনেকৈ 75 নম্বৰটো হৈছে কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স উইথ দ্য কাৰেক্ট প্ৰনাউন গিভেন বিল', আই হেভ এ ফ্ৰেণ্ড হু কেন হেল্প, অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ এনচাৰ। তো 72 নম্বৰটো যদি চাই দ্য এণ্টনিমছ অফ ইণ্টেনশ্যনেল, সেইটো হৈছে এক্সিডেণ্টেল। তো 76 নম্বৰটো চাওক কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স উইথ দ্য কাৰেক্ট প্ৰনাউন গিভেন বিল', ইউ উইল হেভ টু পুল ইউৰ চেল্ফ টুগেডাৰ। মানে নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখা আৰু শান্ত স্বভাৱৰ আচৰণ কৰাই হৈছে ইয়াৰ মিনিংটো। তো 81 নম্বৰটো চাওক চিননিমছ অফ পণ্ডাৰ ইজ ৰুমিনেট। তো 77 নম্বৰটো হোৱাট ইজ দ্য ছুপাৰলেটিভ ফৰ্ম অফ চাই, সেইটো হৈছে চায়েষ্ট, অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ এনচাৰ। সেনেকৈ 82 নম্বৰটো হৈছে এণ্টনিমছ অফ ইনচলভেণ্ট, সেইটো হৈছে ৱেলথি, অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। 78 নম্বৰটো কমপ্লিট দ্য ফলোয়িং আইডিয়মছ উইথ দ্য কাৰেক্ট অপশ্যন এট দ্য ড্ৰপ অফ এ হেড, তো অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ এনচাৰ। মানে ইমিডিয়েটলি কিবা কৰাটোকে ইয়াৰ মিনিংটো তেনেকুৱা বুজায়। তো 83 নম্বৰটো চাওক কমপ্লিট দ্য ফলোয়িং ইংলিছ প্ৰভাৰ্ব উইথ দ্য কাৰেক্ট অপশ্যন, এইটো হৈছে এই ৰলিং ষ্ট'ন গেডাৰ ন' মছ, অপশ্যন নম্বৰ বি হ'ব শুদ্ধ এনচাৰ। সেনেকৈ 79 নম্বৰটো চাওক ইউজ অফ দ্য কাৰেক্ট ডিটাৰমিনাৰ টু কমপ্লিট দ্য চেণ্টেন্স, মাউণ্ট এভাৰেষ্ট ইজ দ্য হায়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড, মানে হৈছে অপশ্যন নম্বৰ এইটো শুদ্ধ এনচাৰ। সেনেকৈ 84 নম্বৰটো হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ষ্টেক, এইটো হৈছে হিন্দ। এই কুৱেশ্যনটো আপোনালোকৰ ফাৰ্ষ্ট হাফতো আহিছিলে, প্ৰথম যে এক্সাম হৈছিলে তাৰ এক্সামটোতো আহিছিলে। 80 নম্বৰটো ইউজ দ্য কাৰেক্ট ৱৰ্ড টু কমপ্লিট দ্য চেণ্টেন্স, ন'বডি হেজ এছেছ টু দ্য প্ৰিজন, অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ এনচাৰ। সেনেকৈ 85 নম্বৰটো কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স উইথ দ্য কাৰেক্ট ডিটাৰমিনাৰ, প্লিজ গিভ আছ চাম হেল্প, এইটো হ'ব শুদ্ধ এনচাৰ, অপশ্যন নম্বৰ এ। 86 নম্বৰটো যদি চাই কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স ইউজিং দ্য কাৰেক্ট প্ৰিপজিশ্যন, দ্য স্পাইডাৰ ক্ৰল শ্ল'লি এলং দ্য বেনিষ্টাৰ, এইটো অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। তাৰপিছত 90 নম্বৰ হোৱাট ইজ দ্য এডভাৰ্ব অফ টেৰিবল, এইটো হৈছে অপশ্যন নম্বৰ চি শুদ্ধ এনচাৰ টেৰিবলি। তাৰপিছত 87টো চাওক হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ ট্ৰাউট, সেইটো হৈছে চেমটো হ'ব ট্ৰাউটেই হ'ব, অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ এনচাৰ। 88 নম্বৰটো হৈছে হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ নইচি, সেইটো হৈছে নইচিয়েষ্ট, অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ এনচাৰ। 89 নম্বৰটো চাওক কমপ্লিট দ্য ফলোয়িং আইডিয়মছ উইথ দ্য কাৰেক্ট অপশ্যন, এ লিপাৰ্ড কেনট চেঞ্জ ইটছ স্পটছ, এই কুৱেশ্যনটো ফাৰ্ষ্ট হাফতো আহিছিলে, তো অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ এনচাৰ। চ' এতিয়া আপোনালোকে মেথছৰ ছেকশ্যনখিনি চাই যাওক। মেথছৰ কুৱেশ্যনখিনি যদি আপোনালোকৰ এনচাৰখিনি আপোনালোকৰ ডাউট থাকে তেনেহ'লে আপোনালোকে মোক কমেণ্ট বক্সতো জনাব পাৰে, মই তাৰ গোটেই ডিটেইলছখিনি কৈ যাম, মই অনলি এনচাৰখিনি কৈ যাম। এতিয়া যদি ফাৰ্ষ্ট আপুনি 91টো চাই মেথছৰ, সেইটো হৈছে হোৱাট, এইটো এটা কুৱেশ্যন আছিলে হোৱাট মাষ্ট বি এডেড টু, এটা ইকুৱেশ্যন দিয়া আছিলে, সেইটো এনচাৰটো হ'ব অপশ্যন নম্বৰ এ x-2। তো 92 নম্বৰ কুৱেশ্যনটো যদি চাই দ্য লেন্থ অফ দ্য ৰেক্টেংগল ইজ 15 cm more than its width, if the perimeter is 150 cm find the dimension length and breadth of the rectangle। মানে ইয়াতেতো আপোনাৰ দিয়া আছে ব্ৰেড, যদি আমি এক্স লওঁ তেতিয়াহ'লে লেন্থ হৈ যাব x+15, যদি x+15 হয় পেৰিমিটাৰ অলৰেডি দিয়া আছে 150 cm। চ' আমি ৰেক্টেংগুলাৰ পেৰিমিটাৰ জানো যে 2 × l প্লাছ ব্ৰেড, মানে লেন্থ প্লাছ ব্ৰেড হ'ব। চ' আপোনালোকে ইয়াৰ এনচাৰটো এনেকৈ উলিয়াব পাৰিব 150 = এই যিটো ইকুৱেশ্যন আছে সেইটো যদি আপোনালোকে পুট কৰি দিয়ে আপোনালোকৰ এনচাৰটো 40 cm আৰু 30 cm ওলাব, অপশ্যন নম্বৰ ডি। 93 নম্বৰ কুৱেশ্যনটো চাওক ইন এ ট্ৰাইংগল ABC যোনটো দিয়া আছে তাৰ এনচাৰটো হৈ যাব আপোনালোকৰ অপশ্যন নম্বৰ বি 20, 40 and 120, তিনিটা এংগল উলিয়াব দিছিলে। সেনেকৈ 94 নম্বৰটো চাওক এ মেন পাৰ্চেছ 2 fans for 2610 by selling 1 fan at a profit of 15% and the other at a loss of 9%, he neither gains nor loss in the whole transaction, the cost price of the fans respectively are, the এনচাৰটো হৈ যাব আপোনাৰ 10 আৰু 1350 টকা, অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। এনেকৈ 97টো চাওক এ ৰম্বাছ হেভিং ছাইড 13 cm লেন্থ হেজ এ ডায়েগনেল 24 cm, হোৱাট ইজ ইটছ এৰিয়া, ইয়াৰ অপশ্যনটো হৈ যাব এৰিয়াটো উলিয়াবলৈ হ'লে আপোনালোকে এনচাৰটো ওলাব 120 cm², অপশ্যন নম্বৰ এ। হোৱাট ইজ দ্য চিম্পল ইণ্টাৰেষ্ট অন ₹1200 এট 6% per annum for 146 days, তাৰ এনচাৰটো হ'ব ₹28.80, অপশ্যন নম্বৰ ডি। এনেকৈ 95 নম্বৰটো যদি চাই ফাইণ্ড দ্য লেন্থ অফ এ কৰ্ড হুইচ ইজ
এট এ ডিষ্টেঞ্চ অফ 5 cm ফ্ৰম দ্য চেণ্টাৰ অফ এ চাৰ্কল অফ ৰেডিয়াছ 30 cm, সেই কৰ্ডটোৰ লেন্থটো হ'ব 24 cm। অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। সেনেকৈ আপোনালোকে যদি 99টো চাই চিম্প্লিফিকেশ্যন এটা আহিছিলে, এইটো যদি আপোনালোকে বটমাছ ৰুলৰ মতে কৰি যায় তেতিয়াহ'লে আপোনালোকৰ সেই এনচাৰটো হ'বগৈ আপোনালোকৰ 5x - 4y। তো 96 নম্বৰটো দ্য চাৰ্কমফাৰেন্স অফ এ চাৰ্কল ইজ 44 cm। হোৱাট ইজ ইটছ এৰিয়া? তাৰ এৰিয়াটো হৈ যাব 154 cm। 96 নম্বৰটো। চ' এইটো আপোনালোকে চাৰ্কমফাৰেন্সৰ যি ফৰ্মুলা আছে 2πr, সেইটো মতে আপোনালোকে কৰিলে এইটো ওলাই যাব। আপোনালোকে পুট কৰি দিব, গোটেই ইয়াত দিয়াই আছে 44 cm। চ' 100 নম্বৰ কুৱেশ্যনটো চাওক, ফাইণ্ড দ্য ভেলু অফ n ইন দ্য ইকুৱেশ্যন। এইটো যদি আপোনালোকে ছল্ভ কৰে এনৰ ভেলুটো ওলাব 6। এনেকৈ মই আপোনালোকক গোটেই কুৱেশ্যনৰ এনচাৰ কিখিনি মই আপোনালোকক আজি জনাই দিলোঁ। আৰু নেক্সট এনেকুৱা চৰকাৰী এক্সামৰ যিকোনো এনচাৰ কি পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ।